আপোনালোকলৈ অলপ আৰ্থিক সাহায্য বিচাৰি আবেদন। আপোনাৰ কিঞ্চিত সহায়ে এটা দেৱশিশুৰ জীৱন বচাব পাৰে। কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ নিবাসী জহুৰুল ইছলামৰ 4 মহীয়া সন্তান ৰাফিক ইছলামৰ এটা কিডনি সম্পূৰ্ণ ডেমেজ হয়। যদিও অসমৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰা হৈছিল, কোনো সুফল পোৱা নাই। ফুলকমলীয়া শিশুজনৰ দেউতাক একেবাৰে দৰিদ্ৰ। সামৰ্থ্য অনুযায়ী চিকিৎসা কৰি এতিয়া ৰাইজৰ ওচৰত সহায়ৰ হাত পাতিবলগীয়া হৈছে। ইতিমধ্যে শিশুটি শিলিগুৰিৰ এখন চিকিৎসালয়ৰ পৰা কলকাতাস্থিত NRS চিকিৎসালয়ত ৰেফাৰ কৰিছে। চিকিৎসকে জনোৱা মতে 2 লাখ টকাৰ প্ৰয়োজন। তাৰে 1 লাখ টকা চিকিৎসালয়ৰ ফালৰ পৰা ৰেহাই কৰি দিব। সেয়ে কণমানি শিশুজনৰ মুখৰ ফালে চাই সকলোৰে সামৰ্থ্য অনুযায়ী আৰ্থিক সহায় আৰু সহযোগিতাৰ লগতে দোৱা কৰিবলৈ কাতৰ আহ্বান পৰিয়ালৰ লোকৰ। আপোনালোকৰ অলপ সহায়ে ফুলকমলীয়া শিশুগৰাকীক সুস্থ হোৱাত সহায় কৰিব। স্ক্ৰীনত শিশুটিৰ দেউতাকৰ বেংকৰ তথ্য আৰু ফোনপে নম্বৰ দিয়া হৈছে। নেম জহুৰুল ইছলাম, ফোনপে নম্বৰ 7896579693 আৰু ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰি দিব।